এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশিলৈ। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ভ্ৰমণৰ যোগ দেখা যায়। আপোনাক আজি কোনো শুভ কাৰ্যৰ আয়োজন কৰা দেখা যাব। কৰ্মক্ষেত্ৰত কৰ্ম সম্পাদনৰ সময়ত উচ্চপদস্থ কৰ্মচাৰীসকলৰ পৰা আপুনি সহায় ল'বলগীয়া হ'ব পাৰে। ব্যৱসায়ীসকলে নিজৰ পচন্দৰ অথবা মনে বিচৰা ধৰণে পৰিকল্পনা হাতত ল'ব পাৰে, যাৰ দ্বাৰা আপোনাৰ ধনাগমনৰ পথ মুকলি হ'ব। ঘৰুৱা দিশত পৰিয়ালৰ সদস্যৰ লগত আপোনাক আজি ভ্ৰমণ কৰা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলৰ মনৰ উৎসাহ বৃদ্ধি পাব। নিবনুৱাসকলে নিজৰ চিন্তাত ধনাত্মক অথবা পজিটিভভাৱে ৰাখি কাম কৰিলে উপকৃত হ'ব। প্ৰেমৰ দিশত আপুনি বাক্য প্ৰয়োগত সংযমী হ'লে আজিৰ দিনটো শুভ হোৱা দেখা যায়। স্বাস্থ্যৰ দিশত আপোনাৰ আজি উত্তম ফলদায়ক। মেঘ ৰাশিৰ জাতক জাতিকাসকলে সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক, শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া, গোলাপী আৰু কমলা। শুভ সংখ্যা 1, 8 আৰু 9। শুভ ধাতু হৈছে তাম আৰু সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো বৃষ ৰাশিলৈ। আজিৰ দিনটো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ দিন। আপোনাৰ আজি আকস্মিক ধন লাভৰ যোগ দেখা যায়। কৰ্মস্থলীত আপোনাৰ কৰ্ম সম্পাদনৰ সময়ত আহুকালৰ সৃষ্টি হ'লে আপুনি বন্ধুৰ সহায়ত কৰ্ম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলে খৰচৰ ক্ষেত্ৰত সাৱধান হওক। ঘৰুৱা দিশত মাতৃৰ স্বাস্থ্যৰ যত্ন লোৱাটো আৱশ্যকীয়। যদি আপুনি আজি কোনো কৰ্মৰ বাবে দূৰ যাত্ৰা কৰে তেন্তে বাহন আদি ব্যৱহাৰ কৰোঁতে সাৱধান হওক। বিদ্যাৰ্থীসকলৰ আজিৰ দিনটো উত্তম ফলদায়ক। নিবনুৱাসকলে কোনো পিতৃতুল্য ব্যক্তিৰ সহযোগ লাভ কৰিব। স্বাস্থ্যৰ দিশত আপোনাৰ মানসিকভাৱে আজিৰ দিনটো শুভ যদিও শাৰীৰিকভাৱে কিছু সৰু সুৰা আঘাতৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ দিশত আপোনাৰ আজিৰ দিনটোত আনন্দই বিৰাজ কৰিব। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। এতিয়া আহিছো মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভাগ্যতকৈ অধিক নিজৰ পুৰুষাৰ্থ বলৰ দ্বাৰা শুভ হোৱা দেখা যায়। কৰ্মক্ষেত্ৰত আপুনি আজি সতৰ্ক হৈ চলিবলৈ যত্ন কৰা উচিত, কিয়নো কিছুমান গুপ্ত শত্ৰুৱে আপোনাৰ অনিষ্ট সাধন কৰিব পাৰে। ঘৰুৱা দৃষ্টিকোণত আকস্মিক বাদ বিবাদ সৃষ্টি হ'ব যদিও সেয়া ক্ষণস্থায়ী। আনহাতে আপুনি আজিৰ দিনটোত নিজৰ সন্তানৰ ওপৰতো গুৰুত্ব দিয়াটো বাঞ্ছনীয়। ছাত্ৰ ছাত্ৰীসকলে কোনো প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল প্ৰদৰ্শন কৰাৰো প্ৰবল যোগ দেখা যায়। নিবনুৱাসকলৰ আজি নিজৰ কৰ্মৰ প্ৰতি উৎসাহ বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত আপুনি খাদ্য গ্ৰহণৰ প্ৰতি সতৰ্ক হৈ থাকিলে বিশেষ ভয়ৰ কাৰণ নাই। প্ৰেমৰ দিশত আপুনি আজি প্ৰেমাস্পদৰ সৈতে সুখৰ সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ অধিপতিসকলে গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু তাম। এতিয়া আহিছো কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত আনৰ বিশ্বাসভাজন হ'বলৈ সক্ষম হ'ব। আপুনি আজি কোনো বন্ধু আৰু আত্মীয়ৰ দ্বাৰা উপকৃত হ'ব। কৰ্মস্থানত উচ্চপদস্থৰ মন জয় কৰিবলৈ সক্ষম হ'ব। আনহাতে
আপোনাৰ আজি শত্ৰু হ্ৰাসৰ যোগো দেখা যায়। ব্যৱসায়ীসকলে আনৰ বিশ্বাসৰ পাত্ৰ হ'ব পাৰিব। নিবনুৱাসকলৰ নিজৰ ওপৰত বিশ্বাস বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটো আনন্দ মনেৰে পাৰ কৰিব পাৰিব। পাৰিবাৰিক দিশত আপোনাৰ আজি সুখ শান্তি বিৰাজমান হৈ থাকিব। প্ৰেমত দূৰত্ব আহিব যদিও পাৰস্পৰিক বিশ্বাস অটুট থাকিব। স্বাস্থ্যৰ দিশত দিনটোৰ শেষৰ ভাগলৈ আপুনি অৱসাদগ্ৰস্ত হ'ব পাৰে। আপুনি পৰ্যাপ্ত পৰিমাণে জিৰণিৰ প্ৰতি মন দিয়ক। আপুনি গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ শুভ ৰং বগা আৰু আকাশী। শুভ সংখ্যা 1, 7 আৰু 10। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছো সিংহ ৰাশিলৈ। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ মনত উৎসাহ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত খৰচৰ মাত্ৰা বৃদ্ধি পাব। ব্যৱসায়ীসকলে আজি আনৰ লগত বাৰ্তালাপ কৰোঁতে সংযমী হোৱা উচিত, অন্যথা বিবাদৰ যোগ দেখা যায়। ঘৰুৱা দিশত পৰিয়ালৰ সৈতে কোনো ধাৰ্মিক স্থানলৈ যাত্ৰা কৰা দেখা যাব। আজিৰ দিনটোত আপোনাৰ কোনো পুৰণা বন্ধুৰ সৈতে মিলন ঘটিব। ছাত্ৰ ছাত্ৰীসকলৰ আত্মবিশ্বাস হ্ৰাস পালেও পৰিয়ালৰ সহযোগ লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। নিবনুৱাসকলে হঠাৎ কোনো সুখবৰ লাভ কৰাৰো আশংকা দেখা যায়। প্ৰেমৰ দিশত আপোনাৰ আজিৰ দিনটোত মধ্যম ফলদায়ক। স্বাস্থ্যৰ দিশত আপুনি আজি খাদ্য গ্ৰহণৰ প্ৰতি সংযমী হওক। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 7 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। এতিয়া আহিছো কন্যা ৰাশিলৈ। আজিৰ দিনটো কন্যা ৰাশিৰ জাতক জাতিকাসকলে খুব সাৱধানতাৰে পাৰ কৰিলে উপকৃত হ'ব। কৰ্মস্থলীত আশানুৰূপ ফলপ্ৰাপ্তিৰ পৰা আপুনি আজি বঞ্চিত হ'ব পাৰে। আপুনি আজি আনক কথা দিয়াত সচেতন হওক, অন্যথা ক্ষতি হোৱাৰ আশংকা দেখা যায়। ব্যৱসায়ীসকলে নিজৰ প্লেনিঙৰ কথা অথবা নিজৰ পৰিকল্পনাৰ কথা কোনো বিশ্বাসযোগ্য ব্যক্তিৰ আগতহে প্ৰকাশ কৰক, নহ'লে আপোনাৰ মহত্বপূৰ্ণ কথা আনৰ আগত ফাদিল হ'ব। ঘৰুৱা দিশত অনুকূল পৰিস্থিতিয়ে বিৰাজ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ মনৰ উৎসাহ সামান্য আজিৰ দিনটোত হ্ৰাস পাব পাৰে। নিবনুৱাসকলৰ বাবে আজিৰ দিনটো মধ্যম ফলদায়ক। স্বাস্থ্যৰ দিশত যত্নৱান নহ'লে গভীৰ বিপদ ঘটিব। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ কোনো কথাই আপোনাক আজি আঘাত হানিব পাৰে। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব, লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 5, 8, 6। শুভ ধাতু হৈছে পান্না। এতিয়া আহিছো তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো শুভ হোৱা দেখা যায়। আজিৰ দিনটোত আপুনি কৰ্মস্থলীত কৰ্ম সম্পাদনৰ বাবে অত্যধিক চিন্তা কৰাৰ প্ৰয়োজন নাই। যদিহে আপোনাৰ কোনো কাৰণবশতঃ কামটো সম্পাদন হোৱা নাই তেন্তে আপুনি সহকৰ্মীৰ পৰা সহায় লোৱা উচিত। ব্যৱসায়ীসকলে নিজৰ গ্ৰাহকসকলক সন্তুষ্ট কৰিবলৈ নতুন পথ অৱলম্বন কৰক। বিদ্যাৰ্থীসকলে নিজৰ আলস্যভাৱ ত্যাগ কৰি সময়ৰ সৎ উপয়োগ কৰিবলৈ যত্ন কৰা উচিত। ঘৰুৱা দিশত আজি মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপুনি যত্নৱান হওক। নিবনুৱাসকলে নিজকে বেলেগ ধৰণে প্ৰস্তুত কৰা উচিত অথবা বেলেগ কিবা প্লেনিং কৰা উচিত।
স্বাস্থ্যৰ দিশত আপোনাৰ আজি সামান্য জ্বৰ কাহ হোৱাৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ দিশত আপোনাৰ আজিৰ দিনটোত বিবাহৰ পথ প্ৰশস্ত হ'ব। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। এইবাৰ আহিছো বৃশ্চিক ৰাশিলৈ। আপুনি আজিৰ দিনটো খুব ধৈৰ্য সহকাৰে পাৰ কৰিবলৈ যত্ন কৰিব। কৰ্মক্ষেত্ৰত বিভিন্ন আহুকালৰ সৃষ্টি হ'ব পাৰে। কোনো সহকৰ্মী অথবা উচ্চপদস্থ বিষয়াৰ সৈতে মতভেদ হোৱাৰো আশংকা দেখা যায়। আপুনি কথা কওঁতে সাৱধানতা অৱলম্বন কৰিলে উপকৃত হ'ব। ব্যৱসায়ীসকলে কোনো গুপ্ত শত্ৰুক লৈ চিন্তিত হোৱা দেখা যাব। শিক্ষাৰ্থীসকলৰ শিক্ষাৰ ক্ষেত্ৰত নতুন পথ মুকলি হ'ব। ঘৰুৱা দিশত নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিবলৈ যত্ন কৰক। নিবনুৱাসকলক নিজৰ ভৱিষ্যতক লৈ চিন্তিত হোৱা দেখা যাব। প্ৰেমৰ দিশত আপুনি আজি অহংভাৱ ত্যাগ কৰি চলিবলৈ যত্ন কৰক। স্বাস্থ্যৰ দিশত আপোনাৰ মধ্যম ফলদায়ক। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু সোণালী। শুভ সংখ্যা 3, 6 আৰু 8। শুভ ধাতু হৈছে সোণ। এইবাৰ আহিছো ধনু ৰাশিলৈ। ধনু ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটোত বহুদিনীয়া সমস্যা সমাধানৰ পথ প্ৰশস্ত হ'ব। কৰ্মস্থানত সফলতা অৰ্জন কৰিব পাৰিব। ব্যৱসায়ীসকলৰ আইন বা বিবাদ আদিৰ নিষ্পত্তিৰ যোগ যদিও অৰ্থ ব্যয়ৰ সম্ভাৱনা দেখা যায়। যিসকলে বাহন ক্ৰয়ৰ দিশত আগবাঢ়িছে তেখেতসকলৰ আজি সপোন পূৰণ হ'ব। পাৰিবাৰিক দিশত কোনো মাংগলিক কৰ্মত ব্যস্ততা বৃদ্ধি পাব। নিবনুৱাসকলৰ দুশ্চিন্তা দূৰ হ'ব যদিও আপুনি নিজৰ লক্ষ্যত সময় দিবলৈ যত্ন কৰা উচিত। ছাত্ৰ ছাত্ৰীসকলৰ কষ্ট বৃদ্ধি পাব কিন্তু সফলতা অৰ্জনৰ যোগ। প্ৰেমত তৃতীয় পক্ষৰ সহায়ত অস্থিৰতা দূৰ হ'ব। স্বাস্থ্যৰ দিশত শুভ যদিও অধিক বিশ্ৰামৰ প্ৰয়োজন হ'ব। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী আৰু হালধীয়া। শুভ সংখ্যা 4 আৰু 6। শুভ ধাতু হৈছে ৰূপ। এতিয়া আহিছো মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আশাব্যঞ্জক হ'ব। আপোনাৰ আজি যশস্যা, মান, অৰ্থ আৰু প্ৰতিষ্ঠা লাভৰ যোগ দেখা যায়। কৰ্মস্থানত আপোনাৰ আয় বৃদ্ধি পাব আৰু ব্যয় হ্ৰাস পাব। ব্যৱসায়ীসকলে আজিৰ দিনটোত অৰ্থ বিনিয়োগ কৰাৰ প্ৰাক মুহূৰ্তত ভালদৰে চিন্তা চৰ্চা কৰি লওক। বিদ্যাৰ্থীসকলৰ আজিৰ দিনটো সফলতাদায়ক হোৱা দেখা যায়। ঘৰুৱা দিশত গতানুগতিকতা আপোনাৰ আজিৰ দিনটোত অব্যাহত থাকিব। নিবনুৱাসকলে কোনো গুৰুস্থানীয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি চকুৰ ৰোগ আৰু দৈহিক ক্লেশ বৃদ্ধি পাব পাৰে। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং নীলা আৰু সেউজীয়া। শুভ সংখ্যা 5 আৰু 7। শুভ ধাতু হৈছে লো। এতিয়া আহিছো কুম্ভ ৰাশিলৈ। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মনত নিৰাশা তথা অসন্তুষ্টিৰ ভাৱ আহিব পাৰে। আপোনাৰ আজি আত্মবিশ্বাস
হ্ৰাস পোৱা পৰিলক্ষিত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি শুভ হোৱাৰ লগতে পদোন্নতিৰ যোগ দেখা যায়। ব্যৱসায়ীসকলৰ পৰিৱৰ্তনশীল মনোভাৱে ব্যৱসায়ত প্ৰভাৱ পেলাব। ঘৰুৱা দিশত কোনো স্থায়ী অথবা অস্থায়ী সম্পত্তিৰ আগমন হোৱাৰ যোগ দেখা যায়। পাৰিবাৰিক দিশত আপুনি জীৱনসংগীৰ সৈতে সুখৰ সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলে মাতৃৰ সহযোগ আজি লাভ কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ নৃত্য কাৰ্যত আগ্ৰহ বৃদ্ধি পাব। প্ৰেমাস্পদৰ সৈতে মতভেদৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ দিশত আপুনি যত্নৱান নহ'লে বিপদ ঘটিব পাৰে। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু বেঙুনীয়া। শুভ সংখ্যা 10 আৰু 11। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। এতিয়া আহিছো ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। আজিৰ দিনটো মীন ৰাশিৰ জাতক জাতিকাসকলে খুব আনন্দ মনেৰে পাৰ কৰিব। নিজৰ বুদ্ধিমত্তাৰ দ্বাৰা কৰ্মস্থানত সফলতা অৰ্জন কৰিব পাৰিব। ব্যৱসায় বাণিজ্যৰ বাবে মীন ৰাশিৰ ব্যক্তিসকলৰ উত্তম সময়। আপুনি নতুন কৰ্মৰ আৰম্ভণি কৰিলে লাভৱান হ'ব। ঘৰুৱা দিশত কোনো আত্মীয়ৰ পৰা আপুনি আজি উপহাৰ লাভ কৰাৰ সম্ভাৱনা দেখা যায়। ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত গুৰুত্ব দিলে সফল হ'ব পাৰিব। নিবনুৱাসকলে হতাশ ভাৱ আঁতৰাই নিজ কৰ্মত মনোনিৱেশ কৰিলে উপকৃত হ'ব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি মধ্যম ফলদায়ক। প্ৰেমৰ দিশত বিবাহৰ পথ প্ৰশস্ত হোৱাৰ যোগ দেখা যায়। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বহুতো দিশৰ পৰা লাভৱান হ'ব পাৰিব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 2, 9 আৰু 13। শুভ ধাতু হৈছে সোণ।